এইকেইডাল ৰছী কিন্তু ধুনীয়া ৰছী এইকেইডাল টেনশ্যন নাই বহুতখিনি আছে ন কি কৰিব কলৰ তলে দি থাকিব নেকি তলতে তলত নহয় একো নাই বহুত কষ্ট পাইছো কিন্তু দেই আমাক লাগে মোৰ একো নালাগে দাদা আপুনি মোৰ বহুত কথা আছে মই বন্ধন গোটৰ পৰা ধাৰ লৈ আহিছোঁ দাদাক চাবলৈ আপুনি বিশ্বাস কৰক মোৰ ন্যায়টো লাগে দেই বহুত দুখ পাইছোঁ কিন্তু জীৱনত আৰু মই একো নালাগে আৰু দাদা ন্যায়টো পালে হ'ল মই লাগিলে মই ইয়াতে ডিঙি কাটি মৰি যাম কিন্তু বহুত দুখ পাইছোঁ মোৰ জীৱনটো ইমান দুখ পাইছোঁ নব আপুনি শান্তিয়ে থাকক দেব আৰু একো নালাগে লগ পালোঁ বহুত পানীটো যোৱাকৈ ব্যৱস্থা এটা কৰি দিলে হ'ল এনেকৈ বৰষুণৰ বতৰ যেতিয়া সকলোৱে জানিছিলে যে এনেকুৱা এটা পৰিৱেশ আহিব আৰু আমিও ভয় খাই আছিলোঁ অৱশেষত সেয়াই হ'লগৈ কাৰণে এতিয়া জুবিন প্ৰেমী বহুত ল'ৰা ছোৱালী ওলাই আহিছে আমি সকলোৱে এটা একেবাৰে টেম্পৰেৰী চলিউশ্যন এইটো মানে কোনো ধৰণে বহুত দিন যে যাব সেইটো কথা নহয় আমি অলপ ত্ৰিপাল আনিছোঁ এনেকুৱা ধৰণে সঁজুলি কিছুমান আনি পেলাই এতিয়া সকলোৱে মিলি আৰু যিখিনি পাৰোঁ বাঁহ কাঠ ইয়াতে লোহাৰ হেৰি কিছুমান পাইছোঁ সৰু সৰু খুঁটি তেনেকৈ আমি মাত্ৰ টেম্পৰেৰী কেইদিনমানৰ কাৰণে চলিব পৰাকৈ যাতে পানী নপৰে সেইটো চাওঁ আমিওতো এতিয়া মানে ইমান কৌশলগত হেৰি নহয় গতিকে মিস্ত্ৰীৰ কাম তেনেকৈ কৰা নাই চেষ্টা এটা কৰিছোঁ আৰু মানে বস্তুখিনি অকণমান প্ৰটেক্ট কৰি ৰাখিবলৈ চৰকাৰলৈ কি অনুৰোধ জনাব নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে কাম আৰম্ভ কৰিছে তেওঁলোকে কেনেদৰে এইখিনি আচলতে বস্তুখিনি তেওঁলোকে কোনোবা এটা জেগালৈ স্থানান্তৰিত কৰাৰ কথা আছিল আৰু নহ'লে বা এটা কিবা প্ৰটেক্টেড জেগা এটাত ৰখাৰ কথা আছিল যিমানসমূহ উপহাৰ কাৰণ ৰাইজে বহুত মৰমত জুবিনলৈ আনি পেলাই দিছে এই বস্তুবোৰ বহুত বস্তু আছে ইয়াত কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি ফটোৰ পৰা আৰম্ভ কৰি বহুত হাতেৰে নিৰ্মাণ কৰা সামগ্ৰী আছে গতিকে গোটেই বস্তুখিনি মৰমখিনি আমিতো আৰু এনেকৈ মানে অৱহেলা কৰিব নোৱাৰোঁ গতিকে চাওক তেওঁলোকে কেনেকৈ কৰিব পাৰে সেইখিনি আৰু আমি বহু দিনৰ পৰা কৈয়ে আছোঁ কথা তেওঁলোকে কেনেকৈ ভাবে কি কৰে সকলোৱে কিন্তু ৰাইজে এতিয়া নিজেই কৰিবলৈ আগবাঢ়ি আহিব বিচাৰিছে কিন্তু সকলো যেতিয়া চৰকাৰৰ হাতত আছে আৰু এতিয়া সাংস্কৃতিক মন্ত্ৰালয়লৈ তেওঁলোকে হেণ্ডঅভাৰ কৰিছে গোটেইখিনি কালচাৰেল ডিপাৰ্টমেণ্ট কালচাৰেল এফেয়াৰ্ছত তেওঁলোকে কিবা ডিচিশ্যন লৈছে কিবা জনাইছে নেকি আপুনি এতিয়া আমি মানে টেম্পৰেৰী কাৰণে কেইদিনমান যোৱাকৈ এইটো চলিউশ্যন তেওঁলোকে সোনকালে কিবা এটা পদক্ষেপ ল'ব বুলি ভাবিছোঁ আৰু নহ'লে ৰাইজ সাজু হৈছে আজি নালাগে আজি কেইবাদিনৰ পৰা এটা কথাই সকলোৱে কৈ আছে যে আমাক অনুমতি দিয়ক কিন্তু মই অনুমতি দিব পৰা মোৰ ক্ষেত্ৰত সেইটো অথৰিটি নাই গতিকে মই সেইখিনি কৰিব নোৱাৰোঁ ৰাইজে নিজে ওলাই আহি পেলাই কৰিব বিচাৰিছে আমি হাতে কামে লাগি আৰু 2-3 দিনৰ কাৰণে যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ বাইদেউ আপোনালোকক লৈ এখন কমিটি গঠন কৰা হৈছিলে আপোনালোকে মাজতে বহিছিলেও তাৰপিছত আৰু আলোচনা হোৱা নাই নেকি এই বিষয়ে
আজি কেইদিনমানৰ আগতে হৈছিলে, তেওঁলোকেও সেইখিনি কথা কৈছিলে যে বাউণ্ডেৰী ৱালখন আৰু গেটখন সেইটো আগতে তেওঁলোকে কৰিব। আৰু আমি ৰিকুৱেষ্ট কৰি আছিলোঁ এইটোৱে যে পাহাৰৰ মাটি, এঢলীয়া মাটি এতিয়া বৰষুণত মানে বাগৰি আহিব ইয়ালৈ আৰু গোটেই বোকাময় এটা বিৰাট বেয়া এটা সৌন্দৰ্যময় পৰিৱেশ হ'ব। আৰু ইয়ালৈ আচলতে অকল এতিয়া অসমৰ মানুহ বুলিয়ে নহয়, আমি ওচৰ পাজৰ মানুহ নহয়, বহুত দূৰ দূৰণিৰ ঠাইৰ পৰা এখন পৰ্যটনথলী হৈছে, অকল জুবিন গাৰ্গৰ অন্তিম শয়নৰ স্থলী নহয় আচলতে। সেইকাৰণে সেই কথাটো আমাৰ অসমৰ কাৰণেও আচলতে বৰ এটা কি ক'ম, এইটো ক্ৰিটিচাইজ কৰি যায় মানুহে, আমাৰ কাৰণেও এটা লজ্জাৰ কথা। গতিকে এইখিনি ভালকৈ ৰাখিলে ভাল, কাৰণ মানুহে ভাল এটা ৰূপ দেখি গ'লে সকলোৱে সন্তোষ পাব, ইমান দূৰৰ পৰা মানুহ যেতিয়া আহে। নহ'লে বা আমাৰ ৰাজ্যখনৰ কাৰণে এটা প্ৰেষ্টিজৰ কথা, এইটো বেয়াকৈ দেখি গ'লে সকলোৱে কথাবোৰ বেয়াকেই ভাবি যাব, অৱহেলিত হৈছে যদি তেনেকুৱা ধৰণৰ কথা এটা আহে। গতিকে সেইখিনি ভালকৈ মন দিলে ভাল আৰু। আচলতে কি হৈছে, পৰহি বৰষুণ আহিলে, বতাহো দিলে, অলপ বস্তুবোৰ বৰ বেয়া হৈ গ'ল, পৰি গৈছিলে। ইয়াত মানুহসকল নাছিলে তেতিয়া ৰাতি বৰষুণ দিছে। গতিকে আজি আমি অলপ কেইজনমান মানুহ আহিছোঁ, আহি অকণমান ঠিক ঠাক কৰি দিছোঁ। আৰু ছাইডৰ পৰা আচাৰখিনি মাৰিছে, কেইখনমান ত্ৰিপাল আমাৰ ফালৰ পৰা লগাই দিছোঁ টেম্পৰেৰীভাৱে। যিহেতু নিৰ্মাণ কৰিবলৈ আমিতো দাবী জনাই আছোঁ, কৈ আছোঁ যিমান পাৰে সোনকালে কাম কৰক। আৰু মানুহ আহিয়ে আছে, বিভিন্ন বস্তু দিয়ে আছে, ফটো বস্তুখিনি কৰি মেলি গোটেই লেতেৰা হৈ গৈছে। গতিকে সেইখিনি কথা আৰু সোনকালে নিৰ্মাণ কৰিবৰ বাবে আমি দাবী জনাই আছোঁ। যিসকলক দায়িত্ব দিছে, এতিয়া সাংস্কৃতিক সঞ্চালকক দায়িত্ব দিছে, সাংস্কৃতিক সঞ্চালকক। গতিকে কাম কৰি থকা দেখিছোঁ, ইফালে সিফালে কাম চলি আছে, ৱালৰ কাম কৰি আছে। গতিকে এইখিনি কাম সোনকালে হওক, আমাৰ চৰকাৰৰ ওচৰত, কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ। হয়, মানে আমাৰ ভাগ মানে জুবিন গাৰ্গ ফেন ক্লাবৰ ল'ৰাখিনি আহিছে, মানে সকলোৱে গমো নাপায়, যিখিনিয়ে গম পাই আহিছে আৰু কথাতে। গতিকে গম পোৱা খবৰ দিলেতো বহুত মানুহে হ'লহেঁতেন, যিখিনিয়ে গম পায় সেইখিনি আহিছে, সেইখিনিয়ে অকণমান কাম কৰিছে আৰু। চৰকাৰক আমি বাৰে বাৰে আহ্বান জনাই আছিলোঁ, কাৰণ এইখিনি আপোনাৰ আজি ছমাহৰ আগতে নিৰ্মাণ কৰা বা এইখিনি ইয়াত স্থাপন কৰিছিলে। যিহেতু পানী পৰি পেলাই দাদালৈ আগবঢ়োৱা সা সামগ্ৰীকে ধৰি চাকি বন্তি গোটেইখিনি বস্তু নষ্ট হৈছিল, সেইবিলাক খুব বেয়া লাগিছিল। আমি কালি আহিলোঁ, কালি চাই পেলাই আমি ভাবিলোঁ যে এতিয়া চৰকাৰে যিহেতু, আমি বাৰে বাৰে তেওঁলোকক আহ্বান জনাইছিলোঁ, যি বিভাগীয় কৰ্তৃপক্ষ আছিল তেওঁলোককো আমি জনাইছিলোঁ, যিহেতু কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে গোটেইখিনি বস্তু তদাৰক কৰিছে বা তেওঁলোকৰ তত্ত্বাৱধানত গোটেইখিনি কাম হৈ আছে। তেওঁলোককো আমি আহ্বান জনাইছিলোঁ, তেতিয়া তেওঁলোকে জনাইছিলে যে এইটো কৰি দিম কৰি পেলাই এতিয়ালৈকে হোৱা নাই। গতিকে এতিয়া বৰষুণ চাওক, এতিয়া বাৰিষা এতিয়া আৰম্ভণি হৈছে, ইয়াৰ পিছত আৰু বহুত ঘাট প্ৰতিঘাতৰ সৃষ্টি হ'ব লাহে লাহে। গতিকে আমি ভাবিলোঁ যে নাই, আমি তেওঁলোকলৈ বাট নাচাই আজি আমি পৰিয়ালৰ লোকসকলো আহিছে, বুঢ়ীমা বৌ আহিছে, দাদা ভগ্নীও আহিছে, পাইমবাও আহিছে, গোটেই ৰাজাদাহঁতে বন্ধুবৰ্গসকলো আহিছে, সকলোৱে লগ লাগি আমি আজি পদক্ষেপটো লৈছোঁ। ফেন ক্লাব আছে, জুবিন গাৰ্গ ফেন ক্লাব, সকলোৱে লগ লাগি পদক্ষেপটো লৈছোঁ, যাতে অস্থায়ীভাৱে নিৰ্মাণ হৈ থাকিলেও দাদালৈ যিসমূহ সা সামগ্ৰী আগবঢ়ায় বা যিসমূহ মৰমেৰে শ্ৰদ্ধাৰে আগবঢ়োৱা সামগ্ৰী যাতে অনিষ্ট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এই পদক্ষেপটো লৈছোঁ। আৰু গধুৰ মন সকলোৰে, আৰু বহাগ আহিছে কিন্তু মনবোৰ একেবাৰে সেমেকা। যোৱাকালি আচলতে এই দুদিন যি বৰষুণ দিলে, ঘৰত আছোঁ যদিও মনটো ইয়ালৈ আহোঁ আহোঁ লাগি আছিল। আজি পুৱাই মানে গুচি আহিলোঁ, দাদাক এবাৰ চাবলৈ আহিলোঁ, কাৰণ যোৱাকালি ৰাতি মই যিখিনি ভিডিঅ' পাইছিলোঁ একদম মন বেয়া হৈছিল। পুৱাই মই গুচি আহিলোঁ ইয়াত, আৰু আজি আমাৰ ফালৰ পৰা জুবিনদাৰ গোটেই ফেমিলি, জুবিন ফেন্স ক্লাবৰ ফালৰ পৰা অকণমান জুবিন ক্ষেত্ৰৰ যি চৌপাশ আছে সেইটো চাফ চিকুণ, লগতে অকণ মেৰামতি কৰা গৈছে যাতে দাদা ভালে থাকে। তেখেতৰ যি ইয়াত বিভিন্ন অনুৰাগীয়ে যিখিনি বস্তু দিছিল তেওঁক, সেই বস্তুখিনি যাতে বতাহ হওক বৰষুণ হওক নিভিজে বা ভালে থাকে, সেইখিনি বস্তু সংৰক্ষণ বা ভালকৈ থকাৰ কাৰণে আজি কিছু কাম কৰা হৈছে। আৰু আমিও আহিছোঁ, মই আহিছোঁ আজি অকণমান দাদাক চাবলৈ আহিছোঁ, যিখিনি পাৰিছোঁ সহায় কৰিছোঁ চবকে। আৰু এই অনুৰোধ আমাৰ এটাই আছে চবৰে, যে চৰকাৰে যিমান পাৰে সোনকালে দাদাৰ এই যি ঠাই, দাদা অন্তিম য'ত আছে এতিয়া আমাৰ মাজত, যে আমি আহি পেলাই চাব পাৰিছোঁ দাদাক, সেই ঠাইখিনি যাতে ভালকৈ ৰাখে বা সোনকালে ভাল কৰক, তাকে আমাৰ আশা। আৰু সেইটো লৈ, দাদাক লৈ যিহেতু অসমবাসী জীয়াই আছিল, আৰু অনাগত দিনতো এইখিনি জেগাক লৈ জীয়াই থাকিব দাদা, মানে সমূহ অসমবাসী। গতিকে এইটোৱে আশা যে সোনকালে ভাল কৰক জেগাখিনি, আমাৰ সেইটোৱে দাবী।